গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোত আৰু এখন উৰণ সেতু গুৱাহাটী মহানগৰীবাসীক ৰাজ্য চৰকাৰে উপহাৰ দিব সেইখনৰ ওপৰত বৰ্তমান সময়ত উপস্থিত আছো মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা এই দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী যিখন উৰণ সেতু সেই উৰণ সেতুখন সন্ধিয়া ঠিক 5ৰ পৰা 5:30 বজাৰ সময়ৰ ভিতৰতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু এই মুহূৰ্তত যেহেতু মই ইয়াত উপস্থিত আছো মোৰ সৈতে মিন্ময় আছে মিন্ময় অলপ পৰিৱেশটো দেখুৱাইছে আৰু কেনেধৰণে শেষ পৰক দিয়াত ব্যস্ত হৈছে সকলো আৰু শেষত মই এই মুহূৰ্তত এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই দেখুৱাম যে কি ধৰণে আচলতে এই উৰণ সেতুখনৰ সমগ্ৰ যেটো আৰ্হি বা সমগ্ৰ দৃশ্যকৰণ আমি যেহেতু মাজমজিয়াতে আছো চানমাৰীত উপস্থিত আছো গতিকে এই যেটো আৰ্হি এই আৰ্হিটোত আচলতে উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে এই যেটো ৰটাৰীৰ ব্যৱস্থা কৰা হৈছে বা এইটো যেটো ৰটাৰী আমি এই যিখন আচলতে ফটো তাত দেখুৱাইছো সেই ৰটাৰীটোতে বৰ্তমান সময়ত মই উপস্থিত আছো আৰু ঠিক দীঘলী পুখুৰীৰ পৰা যি ধৰণে আপুনি তাত দীঘলী পুখুৰীত উঠিব দীঘলী পুখুৰীৰ পৰা যদি আপুনি সিধাকৈ আহে এই ৰটাৰীটো পাব ইয়াৰ পৰা আপুনি সিধাকৈ গলে নুনমাটিলৈ যাব পাৰিব অৰ্থাৎ যত ব্ৰিজখন বা যত উৰণ সেতুখন শেষ হ'ব সেই স্থানলৈ যাব পাৰিব আনহাতে দীঘলী পুখুৰীৰ দিশৰ পৰা আহি আপুনি যেতিয়াই বাওফালে যাব তেতিয়াই আপুনি এই পথটো পাব আচলতে আনহাতে যদি আপুনি সোঁফালে লয় তেতিয়াহলে আপুনি পাব গণেশগুৰিত জুৰুড পথ অৰ্থাৎ এই ফটোখনতেই এক পৰিৱেশ আমি দেখুৱাইছো যে যি ধৰণে আচলতে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰৰ যিখন মহাবিদ্যালয় খেলপথাৰ সেই খেলপথাৰখন ইয়াত আছে গতিকে খেলপথাৰৰ ওপৰতেই পূৰ্বতে আচলতে এই যিখন উৰণ সেতু আছিলে পূৰ্বতে থকা এই উৰণ সেতুৰ লগত এই নৱনিৰ্মিত যিখন আজিৰ দিনটোত মুকলি হ'বলগীয়া উৰণ সেতু সেইখন সংযোজন হৈছে আৰু আটাইতকৈ দীঘল উৰণ সেতু হৈছে এইখন গতিকে এই উৰণ সেতুখনৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি ৰাইজে ইতিমধ্যে জনাইছে কাৰণ এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সন্মুখীন হোৱা এইসকল লোকে এটা কথা স্পষ্টকৈ কৈছে যে এই উৰণ সেতুখনৰ জৰিয়তে অন্ততঃ যাতায়াতৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিব যাতায়াতত বা যান জঁটৰ যি ধৰণৰ সমস্যাত তেওঁলোকে বহু সময়ৰ পৰা ভুগি আহিছিল সেই যান জঁটৰ সমস্যাৰ পৰা তেওঁলোকে কৰবাত কোনোবাখিনি হাত খাৰিব ইয়াত কেইবাগৰাকী লোক আছে মই তেওঁলোকৰ পৰা মতামত জনাৰ চেষ্টা কৰিম কাৰণ শেষ পৰক দিয়াত ব্যস্ত হৈ পৰিছে এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছো আজি এই উৰণ সেতুখন মুকলি হ'ব আৰু যথেষ্ট যান জঁট যথেষ্ট এজাক বৰষুণ দিলে কৃত্ৰিম বানৰ সমস্যা চানমাৰী বুলি কোৱাৰ লগে লগে এটা ব্যস্ততাপূৰ্ণ এটা এলেকা গতিকে আজি এই মুকলি হোৱাৰ পিছত এই উৰণ সেতুখন কেনেধৰণে উপকৃত হ'ব বুলি আপোনালোকে মই নিজে চানমাৰী আৰু মানে গুৱাহাটী ক্লাবৰ বাসিন্দা হিচাপে কাৰণ মই চানমাৰীতো থাকো গুৱাহাটী ক্লাবতো থাকো সঁচাকৈ আমাৰ উপকৃত হ'ব কাৰণ চাওক চানমাৰী এৰিয়াটোৰ দুফালে কিছুমান পাহাৰ আছে গোটেই পাহাৰৰ পানী আহি ইয়াতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে আৰু ইয়াত আমাৰ ঘণ্টাই ঘণ্টাই ধৰি আমাৰ যিটো আমাৰ ট্ৰেফিক জামত আমি ফচিব লাগে আজি নুনমাটিৰ পৰা পাণবজাৰলৈ যদি এজন স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰী বা স্কুলৰ ছাত্ৰ ছাত্ৰী যাব লাগে তেওঁলোকে হয়তো ক্লাছ মিছ কৰে এজন ডক্টৰে হয়তো তেওঁৰ হস্পিটেলৰ সময়মতে গৈ নাপায় মিছ কৰে এই সকলোবোৰ সমস্যা সমাধান কৰাৰ কাৰণে আজি নুনমাটিৰ পৰা আপোনাৰ দীঘলী পুখুৰী পাৰলৈ মই ভাবোঁ ইয়াতে 7 মিনিট বা 8 মিনিটৰ ভিতৰত এখন গাড়ীৰে পাৰ হৈ যাব য'ত আগত নেকি ঘণ্টা সেইটো ৰখিব লগা হৈছিল আৰু কৃত্ৰিম বানপানী যিটো চানমাৰী অঞ্চলত হয় সেই কৃত্ৰিম বানপানীটোৰ কাৰণে আমি যি ধৰণে 3-4 ঘণ্টা পৰ্যন্ত ফচিব লগা হৈছিল হয়তো এইটো আজি 7-8 মিনিটতে হৈ যাব গতিকে চৰকাৰখনে যি ধৰণে ডেভেলপমেণ্ট কৰি আছে আমি সঁচাকৈ বৰ্তমান চৰকাৰখনক ধন্যবাদ দিব লাগিব কাৰণ আমাৰ অসমৰ প্ৰিয় মুখ্যমন্ত্ৰী সকলোৰে মামা গতিকে তেখেতে যি ধৰণে কষ্ট কৰি আমাৰ ৰাজ্যখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে চেষ্টা কৰিছে তাৰ লগত আমি সকলোৱে সহযোগ কৰিব লাগিব ইয়াত বিভিন্ন বিতৰ্ক থাকিব সেইটো কথা নাই কিন্তু আমাক ডেভেলপমেণ্ট লাগে কাৰণ আমাৰ ল'ৰা ছোৱালী সময়মতে স্কুল কলেজ পাব লাগে আমাৰ ডক্টৰে সময়মতে হস্পিটেল পাব লাগে বা প্ৰত্যেকজন মানুহে সময়মতে অফিচ পাব লাগে গতিকে এই ব্ৰিজখন আৰু মই এইটো কথা ক'ম যে এই ব্ৰিজখন যে আজি কম সময়ৰ ভিতৰত কৰিলে কিয় কৰিলে যে টেকন'লজিৰ ডেভেলপমেণ্ট হৈছে আৰু টেকন'লজি ডেভেলপমেণ্ট হ'লে আমিতো আৰু চানমাৰীত টেকন'লজি হোৱা নাই টেকন'লজিটো আমি আনিবও পাৰিব লাগিব আজি চৰকাৰে সেই টেকন'লজি আনি যে 28 মাহৰ ভিতৰত এই এখন বৃহৎ ব্ৰিজ এখন বনাবলৈ তেওঁলোকে সক্ষম হৈছে এইটো ক্ষেত্ৰতো তেখেতসকলক ধন্যবাদ দিব লাগিব যে তেওঁলোকে নতুন টেকন'লজি ব্যৱহাৰ কৰি ব্ৰিজখন ধুনীয়াকৈ বনাইছে গতিকে মই ভাবোঁ যে আমাৰ এই বৃহত্তৰ চানমাৰী অঞ্চলকে ধৰি গোটেই অসম মানে গুৱাহাটীবাসীৰ কাৰণে এই ব্ৰিজখনে যথেষ্ট আমাক সুবিধা কৰি দিব আৰু এটা কথা চাব আপুনি আজি উজান বজাৰত এখন ৰিভাৰ ফ্ৰণ্ট আমাৰ পাৰ হ'ল আমি এই ৰিভাৰ ফ্ৰণ্ট চাবলৈকে মই আজি 6-7 বছৰ আগত বোম্বেলৈ গৈছিলোঁ কাৰণ তাতে ৰিভাৰ মানে চি ফ্ৰণ্ট বিভিন্ন ধৰণৰ চি ফ্ৰণ্ট বিভিন্ন ধৰণৰ আছে আমাৰ ৰিভাৰ ফ্ৰণ্ট
আপোনাৰ অসমত নাছিলে গতিকে আমাৰ গুৱাহাটীতো এখন যে ৰিভাৰ ফ্ৰণ্ট ইমান ধুনীয়া এখন বনাই দিলে অতি কম সময়ৰ ভিতৰত আজি ভৰলুৰ যিখন দলং মই নিজে নলবাৰীৰ বাসিন্দা হিচাপে নলবাৰীলৈ যাবলৈ আমাৰ 2-3 ঘণ্টা লাগিছিল এতিয়া মই এই যোৱা সপ্তাহত 2-3 বাৰ নলবাৰী গৈছোঁ অনলি 45 মিনিটছত মই ঘগ্ৰাবাৰ পাইছোঁ আৰু আধুনিক গুৱাহাটী দেখিব আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি অসমৰ মানুহৰ যিটো সপোন যে অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হওক আমাৰ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হওক সেই যিটো সপোন সেইটো আগবাঢ়ি যোৱাৰ দিশত আগবাঢ়ি গৈ আছে আৰু আমি সকলোৱে সহযোগ কৰিব লাগে মই বিশেষকৈ গোটেই টেকনলজি যিহেতু মই এইটো নহয় এতিয়া মই যিখিনি আপাতৰ দৃষ্টিত দেখিছোঁ সুন্দৰভাৱে লাইট কৰিছে আৰু বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে টেকনলজিটোৰ বাৰু বিশেষ মোৰ জ্ঞান নাই তেওঁলোকে বনাইছে টেকনলজিটো আমি দেখি আছোঁ কিন্তু আৰু ইয়াত আৰু এটা কথা তেওঁলোকে ৰিফ্লেক্ট কৰিছে এই যে আমাৰ তলৰ পিলাৰবিলাকত বিভিন্ন ধৰণৰ অংকন ছবি আঁকিছে এই ছবিখিনি আমাৰ কৃষ্টি সংস্কৃতি অসমীয়া গোটেইখিনি ৰিফ্লেক্ট কৰিছে আৰু আমাৰ নতুন প্ৰজন্মই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক দেখি হয়তো আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা আৰু ইয়াত হাইট ৰেষ্ট্ৰিকশ্যন আচলতে যি ধৰণৰ চিষ্টেম সেয়াও ৰখা হৈছে হাইট ৰেষ্ট্ৰিকশ্যন চিষ্টেমসমূহ গতিকে এই বিষয়টো হাইট ৰেষ্ট্ৰিকশ্যন চিষ্টেম যে ইয়াত অধিক গধুৰ হওক বা অধিক উচ্চস্তৰীয় যিসমূহ বাহন মালবাহী বাহন সেইসমূহ নহয় এইখন চাওক এইখন টোটেলি এখন চিটিৰ মাজত আৰু চিটিৰ মাজত হেভি বাহন বা এখন ধৰক আপোনাৰ ডাঙৰ ট্ৰাক এখন বা ডাঙৰ প্ৰকাণ্ড বাছ এখন যোৱাটো আচলতে এইটো এলাওৱে নহয় যদিও যাব লগা হয় সি তলেৰে যাব কাৰণ তলৰো যিহেতু আমাৰ 50% কমি গ'ল কাৰণ ব্ৰিজখনৰ ওপৰত ইমান লোড দিয়াটো উচিত নহ'ব আৰু সেইটোৰে আৰু যদি আমি সকলোবোৰ ইয়াত যাব দিয়ে তেতিয়াহ'লে আৰু আগৰ নিচিনা আমাৰ গুৱাহাটী বাসিন্দাৰ প্ৰব্লেম হ'ব গতিকে যিখিনি চৰকাৰে ভাবি চিন্তি ৰেষ্ট্ৰিকশ্যন ৰাখিছে সঁচাকৈ আদৰণীয় হ'ব থেংক ইউ ধন্যবাদ জনাইছোঁ যিহেতু চাওক সুৰভি মই ইতিমধ্যে কৈছোঁ যে ইয়াত হাইট ৰেষ্ট্ৰিকশ্যন যিখন বৰ্ড সেই হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ড ৰখা হৈছে এই হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ডখনত মিনিমাম আৰু মেক্সিমাম ইয়াত আচলতে ৰখা হৈছে আৰু ইয়াত মেক্সিমাম ৰখা হৈছে কিমান মিটাৰ উচ্চৰ আচলতে বাহন এই দলং অৰ্থাৎ এই উৰণ সেতুখনেৰে যাব পাৰিব তাৰ বাবে ইয়াত ৰখা হৈছে কিমান ফিট হ'ব লাগিব বাহনখনৰ কাৰণ গধুৰ যিসমূহ বাহন আছে মালবাহী যিসমূহ বাহন আছে কমাৰ্চিয়েল যিসমূহ বাহন আছে সেই বাহনসমূহ অহাত কিন্তু নিষেধাজ্ঞা এই বৰ্ডসমূহৰ জৰিয়তে আচলতে ৰখা হৈছে আৰু এই যিটো হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ড সেই হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ডখন কেৱল ইয়াতেই নাই অৰ্থাৎ নুনমাটিৰ দিশে যদি আপুনি যায় নুনমাটিৰ দিশত অৰ্থাৎ য'ত এই উৰণ সেতুখন শেষ হ'ব য'ত নামিব এই উৰণ সেতুখনৰ পৰা গতিকে যি স্থানত নামিব সেই নামিবলগীয়া ঠাইখনতে আচলতে এই হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ড এখন তাত লগোৱা হৈছে অৰ্থাৎ হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ডখনে সেই কথাটো তাত উল্লেখ কৰা আছে যে কিমান উচ্চ স্তৰ বা কিমান ওখ বা কিমান ওজনৰ বাহন এই উৰণ সেতুখনৰ ওপৰেৰে আহিব পাৰিব বা আহিব নোৱাৰিব সেই বিষয়টোৰ ওপৰতো বিশেষ নিষেধাজ্ঞা জাৰি কৰা হৈছে গতিকে ইতিমধ্যে এগৰাকী ব্যক্তিয়ে কৈছে যে এই দলংখনৰ পৰা তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব যান জঁট ৰোধৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ চান্দমাৰী এটা এনেকুৱা এলেকা কাৰণ ওচৰত আপুনি যদি চাই যে ইয়াত পাহাৰ আছে এজাক বৰষুণ দিয়াৰ লগে লগে পাহাৰৰ ঢল নামি আহি তলত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু সেই কৃত্ৰিম বানৰ পৰা ৰক্ষা পৰিব বুলি ইতিমধ্যে আশাবাদী হয় প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি যিহেতু এই উৰণ সেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে সকলোৱে খুব আশাবাদী আৰু আজি সন্ধিয়া প্ৰায় 5 বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যজোৰা উৰণ সেতুখন মুকলি কৰিব আৰু এই উৰণ সেতুখন নামাকৰণ কৰা হ'ব মহাৰাজ পৃথুৰ নামেৰে